এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ বেঙেনাটি গান্ধীনগৰত উত্তপ্ত পৰিস্থিতি। এগৰাকী মাতৃয়ে জন্ম দিয়া যমজ সন্তানৰ এটি 10,000 টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বিপৰীতে আন এটি নৱজাতকক পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সংঘটিত কৰা মহিলাগৰাকীৰ নাম ফাতেমা বেগম বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে বিষয়টো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকী গান্ধীনগৰৰ ইস্তাৰা বেগম উপাধিৰ এজন লোকৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল। ফাতিমা 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 কি? ফাতিমা বেগম। বাচ্চা কি হল? বাচ্চা আপুনি দুটা বাচ্চা জন্ম দিছিলে, কেতিয়া দিছিলে? শনিবাৰে হা? শনিবাৰে যোৱা শনিবাৰে। কি হল বাচ্চা কেইটা? শনিবাৰে নহয়, বুধবাৰে বুধবাৰে বুধবাৰে। কি হল বাচ্চা কেইটা এতিয়া? বাচ্চা মানে ধৰক দুটা হৈছে। এতিয়া মোক গিৰকো ফোন ৰিচিভ নকৰে, নাহে। এটা বাচ্চা মই দি দিছো বেলেগক। কাক দিছে? মানে বেলেগ মানুহে ধৰক লৈ গৈছে। বেছি দিছে নেকি? বেছি দিয়া নহয়, মানে কি এনেকুৱা সিহঁতে মানে মোক ট্ৰিটমেণ্ট কৰিবলৈ টকা দিছে। ল'ৰা দুটা আৰু ইটো ল'ৰা এটা ল'ৰা আৰু এটা ল'ৰা কালি ৰাতি 1টা বজাত ঢুকাইছে। কি হল এতিয়া সেই বাচ্চাটো? সেই বাচ্ছাটো ধৰক এতিয়া কি হ'ল, মানে মোৰ ভণ্টিজনী যে আছে যে, আমাৰ ঘৰত মতা মানুহ কোনো নাই, তাইৰ মাথাত একো খেলা নাই। তাই নি পেলাই কাকো মানে নোকোৱাকে নুশুনোৱাকে নি পেলাই পুতি থৈছে বোলে। ক'ত পুতিছে? এইফালে বোলে ক'ত জংঘলত বোলে পুতি থৈছে। বাচ্চাটো কেনেকে মৰিলে? কেনেকে মৰিলে মানে আজি 3 দিন ধৰি ৰাতি হলে নহয়, দিনত হলে শুই থাকে, ৰাতি হলে কান্দে। আপুনি বাচ্চাটো কোন জেগাত দিছে? ইটো বাচ্চা এইটো বাচ্ছাটো চৰত নিছে। চৰত কোন চৰ? কি চৰটোৰ নাম আছিলে, কি নাম আছিলে? ক'ৰ পৰা নিছে? হস্পিটেলৰ পৰা নে ঘৰৰ পৰা? ঘৰৰ পৰা নিছে। কি নাম যাক দিছে বাচ্চাটো? কি নাম? নাম কি আছে? হস্পিটেলত জন্ম হৈছিল নেকি? নহয়, ঘৰত হৈছে। আপোনাৰ নাম কি? আপোনাৰ মোৰ নাম বাইদেউ, মোৰ নাম নাজানো। মানুহ হা? নাম আপুনি নাজানো। কেনেকে চিনি পালে যদি নাম নাজানে? বেলেগে দিছে, মানে বেলেগে চিনাকি কৈছে দুটা। বাচ্চাটো কিয় দিলে? বাচ্চাটো কিয় দি দিছে? এতিয়া তাই কৈছে দুটা ৰাখিব নোৱাৰে। মই কৈছো এটা মই ৰাখো, মোৰ ল'ৰা ছোৱালী নাইকিয়া। মোৰ মানুহজনে আপুনি ড্ৰাগছ খায়? আগতে খাইছিলো, এতিয়া নাখাও। ৰোজা যোৱাৰ পৰা মই নাই খোৱা, আগতে খাইছো। বাচ্চাটো ক'ত পুতিলে? কালি ৰাতি যে ঢুকাইছে বাচ্চাটো ক'ত পেলাই দিলে? এই পিছপিনে পেলাই দিছে নে পুতি দিছে? পুতা নাই। বাচ্চাটো কাৰ থ্ৰুৱেদি দিছে? আপুনি কাৰ জৰিয়তে বাচ্চাটো চৰত দিছে? এই বেলেগে কি কথা নাম? পাতাই যাৰ দিছে। জৰিয়তে দিছে কি নাম? পাৰবিন। হা? পাৰবিন ক'ত ঘৰ পাৰবিনৰ? ইয়াতে মানে কোন ঠাই? বেঙেনাটি। হা? ক'ত ঘৰ? বেঙেনাটি। না যেন পাৰবিনৰ বাৰী নৈ। এই লৈ লৈছো ফুটেজটো লৈ। মিটিঙৰ সময়ত গৈ পেলাই হঠাতে ফোন কৰিছে, বাচ্চা কি কৰিছে, বাচ্চা ঢুকাইছে, পথাৰত নি পেলাই পুতি থৈছে। বাচ্চা ঢুকাইছে যদি পথাৰত নি পেলাই কিয় পুতিব? তাৰপিছত কথাটো অলপ আমাৰ সন্দেহ হৈছে, ক'ত থাকে কি বিষয়। তাৰপিছত ক'লে এনেকুৱা কথা, এই ইষ্টাৰৰ ঘৰত বোলে ভাড়া থাকে। পিছত তাত আমাৰ সমাজৰ 4-5জন মানুহ আছিলে, বহি পেলাই কথা পাতি আছিলো। কিবা এটা মিটিং আছিলে আমাৰ। মিটিং থকাৰ পিছত কি কৰিলো, লগে লগে গৈ পেলাই মই কৈছো, বাচ্চাটো যেনেকে ঢুকাইছে বুলি কৈছা, এইটো বিষয়ে এটা তদন্ত হব লাগে, আইনী প্ৰক্ৰিয়াৰে তদন্ত হওক। যদি বাচ্চাটো বৈধই আছিলে, তেনেহলে পথাৰত পুতাৰ কোনো কথাই নাই আমাৰ মতে। তাৰপিছত এই বিষয়টো কৈছো, জানাজা দিয়ক, কি কৰে কৰক, কিন্তু মতলব এটাই কথাই, বাচ্চাটো আৰু এটা বাচ্চা বিক্ৰী কৰা বুলি কৈছে। সেইটো কথা বিক্ৰী ক'ত কৰিছে সেইটো মই মানে আপোনাৰ টুইনছ বাচ্চা জন্ম হৈছে। টুইন বেবী জন্ম হৈছিলে। তাৰপিছত কোন ঠাই এইখিনি? বেঙেনাটি। আৰু কোনে যিগৰাকী মহিলা এই কামটো কৰিছে, কি নাম মহিলাগৰাকী? নাম ক'ব নোৱাৰো। এই 2গৰাকী বায়েক ভনীয়েক 2গৰাকী আছে, 2গৰাকী ক'ব পাৰিব। কিমান টকাৰ বিনিময়ত বাচ্চাটো বেচিছে? সিহঁতক কোৱা মতে 10,000 টকা বেচিছে নেকি? 10,000 টকা। তাৰপিছত কথা হৈছে, সেইটো কথা ক'ব নোৱাৰো, কিহৰ কাৰণে বেচিছে সেইটো কথা ক'ব নোৱাৰো। তাৰপিছত কথা হৈছে, বাচ্চাটো যে ঢুকাইছে, বাচ্চাটো নি পেলাই পথাৰত মেটেকাৰ তলত কিয় পুতিলে? কথা হৈছে সেইটো আমাৰ আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰি পেলাই উচিত শাস্তি বিহিব লাগিব। কাৰণ নহলে এটা বাচ্চা, আমাৰ সন্দেহ হৈছে ৰাইজৰ, এইটো নিশ্চয় এটা মাৰ্ডাৰ কৰিছে, আৰু সেই বাচ্চাটোৰ ন্যায় লাগে। আমাৰ কথা হৈছে, ঘৰৰ মালিক জড়িত আছে বুলি সেইটো মই কথা ক'ব নোৱাৰো গোটেইখিনি, কিন্তু বাচ্চাটোৰ সম্পূৰ্ণ ন্যায় লাগে। যেনেকে মৰিছে, উচিত তদন্ত হৈ পেলাই বাচ্চাৰ ন্যায় দিব লাগিব। আপুনি
নমস্কাৰ, মোৰ নাম মহম্মদ শফিকুল ইছলাম। কালি ৰাতি তেখেত মোৰ ঘৈণীয়েকৰ ডাঙৰ বায়েক, তেখেত আজি 3 মাহ হ'ল ইয়াত আহিছে গিৰিয়েকক লৈ। তেখেত কেৰেলাত আছিলে, কেৰেলাত বিয়া হৈছে, গিৰিয়েকৰ লগত 3 মাহমান আগত ইয়াত আহিছে। ঠিক আছে, মই আহিব প্ৰথমে মনা কৰিছোঁ, ইয়াত আহিব নালাগে, আমি ভাড়া থাকোঁ, মই টমটম চলাই খাওঁ, মইতো চলাব নোৱাৰিম। গিৰিয়েক লৈ আহিছে, গিৰিয়েকৰ লগত আপোনাৰ এসপ্তাহমান আছিলে, গিৰিয়েক পেলাই থৈ গুচি গ'ল। তাৰপিছৰ পৰা গিৰিয়েক অহা নাই। মই যি পাৰোঁ টমটম চলাই, মোৰ আৰু এটা সংসাৰ আছে। ফাতেমা খাতুন মোৰ মিছেছৰ ডাঙৰ বাই হ'ব। তাৰপিছত মই যিখিনি পাৰোঁ তো খুৱাইছোঁ, 3 মাহ মই খুৱাই আছোঁ। পিছত মই নোৱাৰিম, মই খোৱা বুলি কেনেকৈ খুৱাম মই? তাৰপিছত বাচ্ছা 2টা জন্ম হৈছে, তোমালোকে কি কৰিবা কৰা। পিছত এটা বাচ্ছা, তাৰ সৰু ভণ্টিয়ে ওচৰৰ মানুহ এজনক লগ কৰি চৰত দি দিছে, ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা দিছে। জেগাটো গম নাপালোঁ, মই নাজানো কাক দিছে, এইটো মই নাজানো, তাৰ ভনীয়েকে জানিব এনেকৈ দিছে কি কথা। মই এইখিনি জানো, টকা 10,000 ট্ৰিটমেণ্ট কৰিবৰ কাৰণে দিছে। ঠিক আছে, সেইটো পিছত কালি ৰাতি মই নাই, ৰাতি 1টামান বজাত বাচ্ছাটো ঢুকালে। ৰাতিপুৱা মই গম পালোঁ, গম পোৱাত মই আহিছোঁ, আহি পেলাই কৈছোঁ কেতিয়া ঢুকাইছে, কৈছে ৰাতি 1টা বজাত ঢুকাইছে। তোমালোকে এতিয়া কি কৰিবা কৰা। মই এইবিলাকত নাই, কৈ মই গুচি গ'লোঁ, মই কামত গুচি গ'লোঁ। মোৰ আৰু এটা সংসাৰ আছে, মই পালিব লাগিব। মই পিছত গৈ পেলাই মই কাম কৰি আছোঁ, পিছত ফুৰিছোঁ, হাই হুলস্থুল ইয়াত দিলে, বাচ্ছাটো নি পেলাই দিছে। এই ঘৰৰ মালিকৰ লগত বুজিব লাগিছিলে, আৰু ঘৰৰ মালিকৰ এইখিনি দায়িত্ব আছিলে ভাড়া দিয়া। তেখেতকো আহিছে, তেখেতকো ৰুম দিছে, তেখেতৰ গিৰিয়েককো ৰুম দিছে, একো আইডি চাইডি লোৱা নাই। এই ল'ৰা তেখেতৰ গিৰিয়েকৰ আইডি 2টা মই ৰাখিছোঁ জবৰদস্তি। এই মালিকজনীয়ে আৰু ভাড়া দিছে, তাৰো আইডি নলয়। ৰাছিদুল ইছলাম। আপোনাৰ ঘৰৰ মালিকৰ নাম কি? ইস্তাৰা বেগম। ইষ্টাৰ বেগম। কোনো আইডি চাইডি নহয়, গম নাপাওঁ দেই। পিছত ইয়াত আৰু ভাড়াটি আছে, আমাৰ লগৰ ৰুমত আৰু এটা ভাড়াটি আছে, থাকে ছোৱালী এজনী, বুজিছা। এই লগৰ ৰুমত আৰু এটা ইউটিউবাৰ এজনী ছোৱালী থাকে, ক'ৰ ল'ৰা লৈ ৰাতি আহে, ৰাতি 12টাত আহে, দিনটো নাথাকে, ৰাতি আহে, খালি ৰাতিটো থাকে। 10 দিন 15 দিন মূৰে আহে, ল'ৰা লৈ আহে, থাকে ৰাতি, আকৌ গুচি যায়। কোনো আইডি চাইডি লৈ ভাড়া দিয়া নাই। এনেকুৱা এইবিলাক কেছ কৰে। ইহঁতকো ভাড়া দিছে, মোক কৈছে ইয়াত ৰুম নিদিব। ইহঁতকো দিছে, আমাৰ চিনাকি থ্ৰুদি দিছে, কিন্তু মোক আইডি লৈ লওক, আইডিও লোৱা নাই, ৰুম দি দিছে। ৰুমত ভাড়াও মই 3 মাহ ভাড়া মই দিছোঁ, যিখিনি পাৰিছোঁ মই দিছোঁ। একো আইডি নাই। আৰু তাতো অৰিজিনেল ঘৰ ল'ৰাটো বৰপেটা, তেওঁৰ ঘৰ মৌখলি, বাপেকৰ ঘৰ মৌখলি হয়। কোনো ভাড়াটিয়াৰে আইডি চাইডি নোলোৱাকৈ ভাড়া দিছে। এইটোৱে পিছত এই ল'ৰাটো ঢুকালে, পেলাই দিছে, নি পেলাই সি কেঁচুৱাটো পিছপিনে নি পেলাই দিছে। সি ঘৰৰ মালিকৰ কৰ্তব্য আছিলে যে কেঁচুৱাটো মৰিছে জানে, সেইটোতো কমচে কম কেঁচুৱাকেইটা আপোনাৰ বুধবাৰে হৈছে, 5 দিনমান হৈছে, 4-5 দিন হৈছে। ঘৰৰ মালিকৰো দায়িত্ব আছিলে না, যে এইটো নি পেলাই কমচে কম ৰাইজৰ মানুহ আছে, ধৰি বান্ধি পেলাই কিবা জানাজা দিয়ক, কিবা কৰক। সিহঁতে এইখিনি নকৰিলে। তাৰ হাজবেণ্ডক মানে কিবা মেণ্টেলি টৰ্চাৰ কৰিছে ঘৰৰ মালিকে, এই ইস্তাৰা বেগমে তেওঁৰ হাজবেণ্ডক বহুত টৰ্চাৰ কৰিছে, কিবা কামত কিবা লিপ্ত হ'বলৈ। সেইকাৰণে ল'ৰাটো পলালে। সেই টৰ্চাৰত ল'ৰাটো পলালে, আৰু ফোনো ৰিচিভ নকৰে। সি কৈছে, পিছত মোক একেদিন ফোন কৰি কৈছে যে মোক তাত থাকিলে টৰ্চাৰ কৰে এই ঘৰৰ মালিকে, ইস্তাৰা বেগমে। সেইটো মোক খুলি কোৱা নাই, মোক তাত গ'লে মোক ঘৰৰ মালিকে টৰ্চাৰ কৰে, সেইকাৰণে মই আহি গৈছোঁ। মোক এইখিনি কৈছে। তাৰপিছত আৰু ফোন ৰিচিভ নকৰে, 3 মাহ হৈ গ'ল। তাৰপিছত ল'ৰাটোক যেতিয়া মই আকৌ 2টামান বজাত আহিলোঁ, ইয়াত আহি গম পালোঁ এনেকুৱা ইয়াত হুলস্থুল, মানুহ হাই হুলস্থুল কৰি আছে। পিছত জানা যায়।